আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে অসম চৰকাৰৰ ফালৰ পৰা দুটা ডাঙৰ আঁচনিসমূহৰ বিষয়ে। কি দুটা আঁচনি হয়, যদি আপোনালোকে এই দুটা আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব পাৰে। দুটা আঁচনিৰ পৰা এটা আঁচনি হৈছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, যাক আমি চৰ্টত গোটৰ মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিলে। দ্বিতীয়টো আঁচনি হৈছে যে খেতিয়কসকলৰ বাবে কৃষকসকলৰ বাবে PM কিষাণ আঁচনি। যদি আপোনালোকে এই দুটা আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে বা আপোনাৰ পৰিয়ালত যদি কোনোবাই এই দুটা আঁচনিৰ যোগ্য হয় তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব পাৰে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো আঁচনি হৈছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, যাক আমি গোটৰ সদস্যসকলৰ বিষয়ে চৰকাৰে ঘোষণা কৰিছিলে যে গোটৰ মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে। কিন্তু এই টকাটো এতিয়ালৈকে চৰকাৰে প্ৰদান কৰা নাই। বহুতো সংবাদ মাধ্যমত বা বহুতো ভিডিঅ'ত হয়তো আপোনালোকে চাব পাৰিছে যে বহুতো তথ্য দি আছে যে টকাটো আপোনালোকে কেতিয়া লাভ কৰিব। কিন্তু সঠিক তথ্যটো হৈছে যে এপ্ৰিল মাহতহে আপোনালোকে 10,000 টকাটো লাভ কৰিব। মোবাইল স্ক্ৰীনত শ্ব' হৈ আছে, আপোনালোকে ইয়াত চাব পাৰিছে যে 24 তাৰিখে অসম চৰকাৰে এখন সংবাদ মাধ্যমত ঘোষণা কৰিছে যে এপ্ৰিল মাহতে টকাটো প্ৰদান কৰিব গোটৰ মহিলাসকলক। কিন্তু তাৰ ভিতৰতে কিছুমান নীতি নিয়ম আছে, কোনে কোনে টকাটো লাভ কৰিব আৰু কোনে কোনে টকাটো লাভ নকৰে। আপোনালোকে নিশ্চয় জানে যে যেতিয়া ফৰ্মটো আপোনালোকে ফিল কৰিছিলে তেতিয়া আপোনালোকৰ ফৰ্মত আছিলে যে যদি আপোনালোকৰ 3টাতকৈ অধিক সন্তান আছে তেনেহ'লে আপোনালোকে 10,000 টকাটো লাভ নকৰে বুলি ফৰ্মটোত উল্লেখ আছিলে। কিন্তু ইয়াত এটা কথা হৈছে যে বহুতে কমেণ্ট কৰি জানিব বিচাৰিছিলে যে আগতে আমি এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে যিসকলৰ নেকি 3টাতকৈ অধিক সন্তান আছে বা ল'ৰা ছোৱালী আছে তেওঁলোকে 10,000 টকা পাব নে নাপায়। কিয়নো ফৰ্মটোত স্পষ্টকৈ উল্লেখ আছিলে যে 3টাতকৈ অধিক সন্তান থাকিলে তেওঁলোকে আবেদন কৰিব নোৱাৰিব। কিন্তু সকলোৱে আবেদন কৰিছিলে। কিছুদিন আগতে ভেৰিফিকেশ্যন ফৰ্ম আহিছিলে, হয়তো এনেকুৱা হৈছিলে যে ভেৰিফিকেশ্যনৰ ফৰ্মটোত এনেকুৱা আহি গৈছে যে যি কিছুমানৰ 4টা সন্তান আছিলে, কিছুমানৰ 5টা সন্তানো আছিলে, তেওঁলোকৰ নামটো ভেৰিফিকেশ্যন লিষ্টত আহি গৈছে। এতিয়া তেওঁলোকে টকাটো লাভ কৰিব নে নকৰে। যদি ভেৰিফিকেশ্যন লিষ্টত যদি 4টা সন্তান থকা মানুহৰ নামটো আহি গৈছে তেওঁলোকে টকাটো পাব নে নাপায় এই সম্পৰ্কে এতিয়ালৈকে চৰকাৰে স্পষ্টকৈ ঘোষণা কৰা নাই। হয়তো আপোনালোকে 4টা সন্তান থাকিলেও টকাটো পাব পাৰে। কিন্তু কোনসকলে পাব পাৰে, যিসকলৰ নামটো ভেৰিফিকেশ্যন লিষ্টত আহিছে তেওঁলোকেহে পাব পাৰে। আৰু যিসকলৰ ভেৰিফিকেশ্যন লিষ্টত নামটো অহা নাই তেওঁলোকে টকাটো লাভ নকৰে। আৰু কিছুমানৰ 3টা সন্তান থকা মানুহৰ নামটো ভেৰিফিকেশ্যন লিষ্টত অহা নাই, কিন্তু তেওঁলোকৰ ভেৰিফিকেশ্যন লিষ্টত নামটো নাহিলেও পৰৱৰ্তী লিষ্টত তেওঁলোকৰ নামটো চৰকাৰে সোমাই দিব। কিয়নো এখনহে ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰিছে, এই লিষ্টত বহুতো খেলি মেলি হৈছে। সেইকাৰণে নতুনকৈ আৰু এখন লিষ্ট প্ৰকাশ কৰিব। যেতিয়া টকা দিয়াৰ আগতে এই লিষ্টটো মুকলি কৰিব চৰকাৰে। যেতিয়া লিষ্টটো আহি যাব আমি আপোনালোকক জনাই দিম। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে PM কিষাণ আঁচনি, খেতিয়কসকলৰ PM কিষাণ আঁচনি কৃষকসকলৰ বাবে। যদি আপুনি এজন কৃষক হয় বা খেতিয়ক হয় তেনেহ'লে নিশ্চয় আপোনালোকে PM কিষাণ নামৰ আঁচনিটোত আবেদন কৰিছিলে। PM কিষাণ নামৰ আঁচনিটোৰ 19 নম্বৰ কিস্তিৰ টকাটো এইটো ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে একাউণ্টত সোমাই যাব 2,000 টকাকৈ।
যদি আপুনি খেতিয়ক হয় কৃষক হয় বা PM কিষাণৰ আঁচনিত আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বাবে কিছুমান নীতি নিয়ম আছে যদি আপোনালোকে 24 তাৰিখে 2000 টকাটো আপোনাৰ একাউণ্টত লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব প্ৰথমটো হৈছে আপোনালোকে EKYC কামটো কৰিব লাগিব যদি EKYC টো নকৰে তেনেহ'লে আপোনাৰ একাউণ্টত 2000 টকাটো 24 ফেব্ৰুৱাৰী নোসোমায় চৰকাৰৰ ফালৰ পৰা এটা নোটিফিকেশ্যন আহিছিলে যে ভাৰত চৰকাৰৰ দ্বাৰা যেহেতু PM কিষাণ আঁচনিটো ভাৰত চৰকাৰৰ দ্বাৰা হয় যে চৰকাৰী আঁচনিৰ বাবে আপোনালোকে EKYC কৰিব লাগিব EKYC নকৰিলে চৰকাৰী আঁচনিৰ টকা আপোনালোকৰ একাউণ্টত নোসোমায় যদি এতিয়ালৈকে EKYC টো কৰা নাই আপোনাৰ হাতত আৰু বেছি দিন সময় নাই সোনকালে আপোনালোকে EKYC কামটো কমপ্লিট কৰি লওক 24 ফেব্ৰুৱাৰীত হয়তো আপোনাৰ একাউণ্টত 2000 টকাকৈ সোমাই যাব পাৰে আৰু এটা কথা হৈছে যদি আপুনি কৃষক হয় বা খেতিয়ক হয় এতিয়ালৈকে PM কিষাণ আঁচনিত আবেদন কৰা নাই তেনেহ'লে আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহ'লে এটা কমেন্ট কৰি জনাই দিব পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব লাগে আপোনাৰ মোবাইলৰ জৰিয়তে ঘৰত বহি আবেদন কৰিব পাৰিব প্ৰথমটো খবৰ হৈছিল যে গোটৰ মহিলাসকলে এপ্ৰিল মাহতে 10000 টকা লাভ কৰিব আৰু দ্বিতীয়টো খবৰ আছিল যে PM কিষাণৰ হিতাধিকাৰীসকলে এইটো ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে তেওঁলোকৰ একাউণ্টত 2000 টকাকৈ সোমাই যাব